এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে ৰাজ্য। নিয়তিৰ নিষ্ঠুৰ পৰিহাস। বিয়াৰ 3 দিন পূৰ্বেই মৃত্যুক সাৱটিলে দৰাই। বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ ঘূৰি নাহিল ধনমণি। ৰভাতলিত এতিয়া উৰুলিৰ পৰিৱৰ্তে কান্দোনৰ ৰোল। 12 বছৰীয়া দীঘলীয়া প্ৰেমৰ অন্তত প্ৰেয়সীৰ সৈতে বিয়াত বহাৰ সিদ্ধান্ত লৈছিল ধনমণিয়ে। সোমবাৰে আছিল ধনমণিৰ বিবাহৰ দিন। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। আত্মীয়ক নিজৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ ঘূৰি নাহিল মঙলদৈৰ ধনমণি ভট্টাচাৰ্য। গুৱাহাটীৰ ৰেল লাইনত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ'ল ধনমণিৰ মৃতদেহ। ৰেলৱে ট্ৰেকত উদ্ধাৰ হৈছে ধনমণি ভট্টাচাৰ্যৰ ছিন্নমুণ্ড। দুৰ্বৃত্তই ধনমণি ভট্টাচাৰ্যক হত্যা কৰি ৰেলৱে ট্ৰেকত পেলাই আত্মহত্যাৰ ৰূপ দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে। ইফালে কইনাৰ সাজযোৰ পিন্ধাই নহ'ল নলবাৰীৰ জুবি কলিতাৰ। গাত সনা নহ'ল মাহ হালধি, নাই আয়তীৰ উৰুলি। বিয়াৰ 3 দিন পূৰ্বে মৃত্যুক সাৱটিলে হ'বলগীয়া স্বামী ধনমণি ভট্টাচাৰ্যই। কইনা ঘৰত বিবাহৰ সকলো যা যোগাৰ সম্পন্ন হৈছিল। সম্পূৰ্ণ হৈ উঠিল বিয়াৰ ৰভাঘৰ। কিন্তু এই অপ্ৰত্যাশিত খবৰে ভাঙি নিলে যেন সকলোৰে বুকু। ৰভাতলিত এতিয়া কেৱল কান্দোনৰ ৰোল। উল্লেখযোগ্য যে এটা ঔষধ কোম্পানীৰ উচ্চ পৰ্যায়ৰ বিষয়া আছিল ধনমণি ভট্টাচাৰ্য। জানিব পৰা মতে বুধবাৰে বঙাইগাঁৱলৈ গৈছিল ধনমণি। দুপৰীয়া বিয়াৰ বজাৰ সন্দৰ্ভত ককায়েকৰ সৈতে ফোনতো কথা পাতিছিল ধনমণিয়ে। ফোনযোগে বিয়ালৈ নিমন্ত্ৰণ কৰিছিল বন্ধুক। কথা পাতিছিল হ'বলগীয়া কইনা জুবিৰ সৈতেও। কিন্তু আধৰুৱা হৈ ৰ'ল ধনমণি জুবিৰ বিয়া। তাৰমানে মই তাৰ ঘৰতে কাম কৰি আছোঁ, ধনৰ ঘৰত। সি তাৰমানে কালি ৰাতিপুৱা গুৱাহাটীত গৈছিল। এতিয়া মই সুধিছোঁ ক'ত যা, সি কৈছে যে মই গুৱাহাটীত যাই আছোঁ। মই ক'লোঁ কেতিয়া আহিবি? সি ক'লা যে 3টা বা 4টাত আহি পাম আৰু। মই বোলো ঠিক আছে যা পিছে। তাৰপিছত 4টা পাৰ হৈ গ'ল, তেতিয়া মই ফোন মাৰিছোঁ, ৰিচিভ কৰা নাই। 3বাৰ বা 4বাৰমান ফোন মাৰিছোঁ আৰু ৰিচিভ কৰা নাই। তাৰপিছত মই আকৌ অলপ পিছত আকৌ ফোন মাৰিলোঁ। মাৰাৰ পিছত এই বেলেগ এটা ৰিচিভ কৰিলা ফোনটো। এই ক'লা যে এই ট্ৰেইনত এক্সিডেণ্ট হৈছে, মানুহটো যে নাই মানুহটো। অনাকাংক্ষিত মৃত্যুক সাৱটি ল'বলগীয়া হ'ল ধনমণি ভট্টাচাৰ্যই। আয়তীৰ উৰুলিৰ বিপৰীতে দুয়োখন ঘৰতে এতিয়া কান্দোনৰ ৰোল। বিৰাজ কৰিছে যেন গোমা এক পৰিৱেশ। নলবাৰীৰ পৰা কালীন্দ্ৰ কুমাৰ বৰ্মনৰ ৰিপৰ্ট, নেশ্যন এনি।